নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। আজি বিয়াৰ পিছৰ প্ৰথমটো কি বুলি কওঁ? ধাক্কা। বৈবাহিক জীৱনৰ প্ৰথম ধাক্কাটো কি আছিল জানেনে? বিয়াৰ পিছত একদম দুদিনমান গুৱাহাটীত থাকিলে আৰু তাৰপিছত একেবাৰে শাহু দেও অনন সমন্বিতে গোটেইখন গৈছে, মানে দুখন গাড়ী লৈ মোক থ'বলৈ যোৰহাটলৈ। স্বামী পষ্টিং তেতিয়া যোৰহাটত আছিল। তাৰপিছত আৰু ঠিকেই আছে, সকলো গ'ল। গৈছোঁ আৰু দুখ বেজাৰ আনন্দ সকলোৰ মাজেৰে গৈ পালোঁ। গৈয়ে সকলো আৰু ফ্ৰেছ হ'ল, হৈ পেলাই অকণমান কিবা কিবি খাই পেলাই গোটেইকেইজন গৈ পেলাই মানে ননন দেওৰ বন্ধু বান্ধৱী যোন গৈছিল সকলোৰে গৈ গাড়ীটোতহে যোৰহাট টাউন চাবলৈ। মোক কৈ থৈ গ'ল, মঞ্জুলাবাত থাকক, আপোনালোকে ব্ৰেকফাষ্ট ৰেডি কৰক, আমি আহি আছোঁ। শাহু আৰু মই থাকি গ'লোঁ। স্বামীয়ে মোক পাকঘৰটো দেখুৱাই ক'লে, ইয়াতে সকলো আছে, মাৰ লগত ৰেডি কৰি ল'বা। এই তেতিয়াই প্ৰথম ধাক্কাটো খালোঁ। তাৰমানে মোৰ ছোৱালীৰ নামটো কটা গ'ল, দায়িত্বশীলা বোৱাৰী হ'লোঁ। সেই ধাক্কা পাহৰিবলৈ বহুত দিন লাগিলে জানেনে? আপোনালোকৰো হয়নে বাৰু তেনেকুৱা হৈছিল নে কাৰোবাৰ?